হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। চৰকাৰী লেট্ৰিনৰ নতুন খবৰ 18,000 টকা যি দিয়া কথা আছিলে, যিসকলে এপ্লাই কৰিছিলে বহুতে পইচা পাইছে আৰু আপোনালোকৰ একাউণ্ট ভেৰিফাই হ'ল নাই। আপোনালোকে অতি সোনকালে ভেৰিফাই কৰক একাউণ্টটো। এপ্ৰুভ লিষ্টখন চেক কৰক আৰু ট্ৰেক ষ্টেটাছ আপোনালোকে চেক কৰিলে এপ্ৰুভ হ'ল নাই আপোনালোকে গম পাব। কেনেকৈ চেক কৰিব যিসকলে এপ্লাই কৰিছিলে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। কেনেকৈ আপোনালোকে ট্ৰেক ষ্টেটাছ চেক কৰিব পাৰিব এপ্ৰুভ হ'ল নাই, ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাই দিম, দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যদি চেনেলটো নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে মই ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দি দিম, আপোনালোকে লিংকটোত ক্লিক কৰিব। নহ'লে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব SBM বুলি, টাইপ কৰি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত প্ৰথমত যিটো অপশ্যন আহিছে স্বচ্ছ ভাৰত মিছন বুলি, তাত ক্লিক কৰিব। আপোনালোকে যদি প্ৰব্লেম পায় চাৰ্চ কৰিবলৈ, আপোনালোকে ডিছক্ৰিপশ্যনলৈ যাব, তেনে ইজি তাত ক্লিক কৰি দিব। আপোনালোকক ডাইৰেক্ট পেজখনলৈ ৰিডাইৰেক্ট কৰি দিব। আপোনালোকে ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। যদি মোবাইলত চাৰ্চ কৰে স্বচ্ছ ভাৰত মিছন বুলি, সেই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন পেজ মুকলি হ'ব। ইয়াত আপোনালোকে তললৈ যাব, তললৈ গৈ থাকিব। যোৱাৰ পাছত আপোনালোকে যিটো অপশ্যন দেখিছে ছেকেণ্ড অপশ্যন এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যিটো নম্বৰত এপ্লাই কৰিছিলে চাইন ইন কৰি পেলাই, সেই নম্বৰটো আপোনালোকে ইয়াত টাইপ কৰিব। মই টাইপ কৰি দিছোঁ। তাৰপিছত গেট OTP যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। তাৰপিছত সেই নম্বৰটোত এটা OTP আহিব। OTPটো এয়া দেখিছে আপোনালোকে, এটা OTP আহিলে। OTPটো মই কপি কৰি লৈছোঁ। কপি কৰি এণ্টাৰ OTP যিটো বক্স দেখিছে তাত আপোনালোকে বহাই দিব। তাৰপিছত তলত যিটো আপোনালোকে চিকিউৰিটি কোড দেখিছে এই ঘৰটোত বহাই দিব, তলৰ ঘৰটোত। ইয়াত আছে 4801, ওপৰত যিকেইটা সংখ্যা থাকে তলত বহাই দিব। তাৰপিছত চাইন ইন যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এয়া দেখিছে আপোনালোকে এনেকৈ নামটো শ্ব' কৰিব, যিটো আপোনালোকে নামত এপ্লাই কৰিছিলে সেই নামটো এড্ৰেছখিনি তলত শ্ব' কৰিব। ইয়াত ছাইডত 3 ডট যিটো পাব আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত ভিউ এপ্লিকেশ্যন যিটো অপশ্যন আছে ছেকেণ্ডত, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ভিউ এপ্লিকেশ্যন অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে যিমানখিনি এপ্লাই কৰিছিলে আপোনালোকৰ মুখৰ আগত এনেকৈ শ্ব' কৰিব। ইয়াত ছাইডত যিটো ট্ৰেক অপশ্যন দেখিছে আপোনালোকে ট্ৰেক ষ্টেটাছ অপশ্যন, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ যাব। ইয়াত দেখিছে আপোনালোকে এনেকৈ শ্ব' কৰিব। ফাৰ্ষ্টত দেখিছে এপ্লিকেশ্যন ৰিচিভ ডেটটো আছে। ইয়াত আৰু আগবঢ়া নাই, এপ্লিকেশ্যন ৰিচিভলৈকেহে আছে, বাকী ইয়াত আৰু আগবঢ়া নাই। এনেকৈ আপোনালোকে ডিটেইলছখিনি ওলাই যাব। ইয়াত এপ্লিকেশ্যন ৰিচিভহে হৈ আছে, আপোনালোকে কালাৰ হৈ আছে, বাকীখিনি দেখুওৱা নাই। জিঅ' টেকিং ডান সেইখিনি দেখুওৱা নাই। ইয়াৰ কাৰণে আপোনালোকে আকৌ বেক কৰিব, হোম পেজখনলৈ আহিব। আহি পেলাই তললৈ এনেকৈ যাব। তলত গৈ পেলাই আপোনালোকে যিসকলে 2023 এপ্লাই কৰিছিলে SSG 2023 যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এটা ইয়াত অপশ্যন পাব, এইটো দেখিছে প্ৰি ভেৰিফিকেশ্যন এণ্ট্ৰি ষ্টেটাছ নিউ, সেইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ফাৰ্ষ্টতে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো পৰে তাৰ ফ্ৰণ্টে আপোনালোকে চাব। ইয়াৰ ওপৰত দেখিছে আপোনালোকে এটা অপশ্যন আছে, আপোনালোকৰ ডিষ্ট্ৰিক্টটো দেখিছে, আপোনালোকে ডিষ্ট্ৰিক্টটো নেমটো চাব। তাৰ ছাইডত আপোনালোকে ওপৰত যিটো লিখা আছে এইটো দেখিছে এল'কটেড, সেই অপশ্যনটোত আপোনালোকে চাব। আৰু ইয়াত আপোনালোকে দেখিছে প্ৰি ভেৰিফিকেশ্যন পেণ্ডিং ফৰ এলোকেশ্যন, এটা কমপ্লিট অপশ্যন দিছে আৰু এটা পেণ্ডিং। আপোনালোকে এল'কেটেড যিটো অপশ্যন দেখিছে তাত আপোনালোকে তাৰ ছাইডত ক্লিক কৰিব। তললৈ আহিব, ডিষ্ট্ৰিক্টখনৰ ছাইডত পাই যাব আপোনালোকে, সেনেকৈ ছাইডলৈ আহিব। আহি পেলাই এল'কেটেড যিটো অপশ্যন আপোনালোকে দেখিছে এল'কেটেড, তাত আপোনালোকে ক্লিক কৰিব ডিষ্ট্ৰিক্টটো মুখে মুখে। ক্লিক কৰাৰ পিছত এনেকৈ শ্ব' কৰিব দেখিছে আপোনালোকে, যিসকলৰ হৈ গৈছে ভেৰিফিকেশ্যন। আপোনালোকে দেখিছে সকলোখিনি ইয়াত মোবাইল নম্বৰ, কমপ্লিটেড ডেট দেখিছে, কোন তাৰিখে ভেৰিফিকেশ্যন হৈ গ'ল। ইয়াত আপোনালোকে দেখিছে ভেৰিফিকেশ্যনটো হৈ গ'ল। হৈ যোৱাৰ পিছত ইয়াত শ্ব' কৰিছে। ইয়াত আপোনালোকৰো চেক কৰিব, ভিলেজ নেম দিয়া আছে, ব্লক নেম দিয়া আছে, গ্ৰাম পঞ্চায়ত নেম দিয়া আছে, গাঁও পঞ্চায়তৰ নামো দিয়া আছে, গাঁৱৰ নামো দিয়া আছে, মাৰ্কছো দিয়া আছে আৰু ভেৰিফিকেশ্যনো দিয়া আছে, নেমটোও দিয়া আছে, ডেজিগেশ্যন দিয়া আছে, মোবাইল দিয়া আছে, মোবাইল নম্বৰ, কমপ্লিট ডেট। ইয়াত সকলোখিনি আপোনালোকে তললৈ গৈ এনেকৈ চাব। আপোনালোকৰ পঞ্চায়তৰ আণ্ডাৰত আপোনালোকে চাব এনেকৈ গোটেইখিনি। ইয়াতে আপোনালোকৰ নামটো পাই যাব যদি আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ল।
আৰু যদি ভেৰিফিকেশ্যন কৰা হোৱা নাই আপোনালোকৰ অতি সোনকালে ভেৰিফিকেশ্যন কৰা হ'ব এনেকৈ আপোনালোকে চাব পাৰিব গতিকে এনেকৈ আপোনালোকৰ নামটো চাই ল'ব চেক কৰি ল'ব ভিডিঅ'টো যিমানেই আছিলে ইমানটোৱে আপোনালোকক ইনফৰমেশ্যন দিবলগীয়া আছিলে কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব